নমস্কাৰ ছাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈছোঁ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু নিৰ্দেশনাখন কি কাৰণে আহিছে বিষয়ে আপোনাক জনাব বিচাৰিছোঁ। যিহেতু অত্যাধিক ঠাণ্ডা পৰা হেতুকে অহা 31 ডিচেম্বৰ 2025 পৰা 6 জানুৱাৰী 2026লৈ বিদ্যালয়সমূহ বন্ধ থাকিব এসপ্তাহৰ বাবে। কোনখন জিলাত এই নিৰ্দেশনা প্ৰকাশ পাইছে সবিশেষ মই আপোনালোকক জনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে ইয়াত ডেট উল্লেখ কৰা হৈছে 30/12/2025। যিহেতু আজি এই নিৰ্দেশনাখন জাৰি কৰিছে আহিছে অসম সৰ্বশিক্ষা অভিযান মিছন কামৰূপ মেট্ৰ'ৰ পৰা। To all the head of the schools, government and provincialized school, Kamrup Metropolitan District, subject advisor regarding temporary closure of the school due to extreme cool condition. যেহেতু অত্যাধিক ঠাণ্ডা পৰা হেতুকে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে। ইয়াত লিখা হৈছে স্যাৰ মেডাম in view of prevailing extreme cool weather condition in Kamrup Metropolitan District and considering the health and safety of the student, it has been decided to close all school for 1 week. Accordingly, all schools shall remain closed from tomorrow, 31st December 2025 to 6 January 2026. This decision has been taken with the approval of the Honorable District Commissioner, Kamrup Metropolitan. যেহেতু অত্যাধিক ঠাণ্ডা পৰা হেতুকে অহা 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বিদ্যালয়সমূহ বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে আৰু নিৰ্দেশনাখনত জাৰি কৰিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ'পলিটান ডিষ্ট্ৰিক্টৰ। যেহেতু কামৰূপ মেট্ৰ'পলিটানৰ এই যিসমূহ বিদ্যালয় আছে সকলো বিদ্যালয় বন্ধ থাকিব অহা 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰী 2026লৈ। অত্যাধিক ঠাণ্ডা পৰা হেতুকে এই নিৰ্দেশনা জাৰি কৰা হৈছে। চাবিলগত আপোনালোকক জনাব বিচাৰিছোঁ যে এইখিনিতে খন্তেক সময় পূৰ্বে যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে প্ৰেছ কনফাৰেন্স যোগে তেওঁ জনাইছিলে যে প্ৰতিখন ডিষ্ট্ৰিক্ট কমিশ্যনাৰক এই দায়িত্ব দিয়া হৈছে যে তেওঁলোকৰ জিলাখনৰ যিহেতু ৱেডাৰ কণ্ডিশ্যনটো লৈ বিদ্যালয়সমূহৰ খোলা আৰু বন্ধ ৰখাটো দায়িত্ব অৰ্পণ কৰিছে। এই যে আপোনালোকক জনাব বিচাৰিছোঁ এইখিনিতে যে কামৰূপ মেট্ৰ'পলিটান ডিষ্ট্ৰিক্টৰ যি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে তেওঁৰ শিক্ষামন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ তৎকালীনভাৱে এই যি বন্ধ ঘোষণা কৰিছে অহা কাইলৈ 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বিদ্যালয়সমূহ বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে প্ৰতিখন জিলাৰে যি উপায়ুক্তসকলে এই নিৰ্দেশনা জাৰি কৰিব বুলি অনুমান কৰিব পাৰি। চাবিলগৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমান শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।